নমস্কাৰ বন্ধুসকল, একদম মৰ্নিঙতে মই আজি আপোনালোকৰ মাজলৈ পুনৰাই আহিলোঁ। আজি মই আলোচনা কৰিম ৰচুন তিতাকেৰেলাৰ খেতিৰ বিষয়ে। তো মই ইয়াত অলৰেডি 1 বিঘা মাটিত তিতাকেৰেলাৰ খেতি কৰিছোঁ। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালেহে আপোনালোকে গম পাব যে মই এই তিতাকেৰেলাৰ খেতিৰ পৰা কেনেকুৱা ধৰণৰ উৎপাদন কৰিলোঁ আৰু কিমান টকা বিক্ৰী কৰিম বা কৰিলোঁ আৰু লাভালাভ কেনেকুৱা। 1 বিঘা মাটিৰ পৰা আপোনালোকে তিতাকেৰেলা কিমানখিনি আপোনালোকে 3-4 দিন পিছে পিছে কাটিব পাৰিব আৰু এই খেতি কৰিবৰ কাৰণে কি কি সাৰৰ প্ৰয়োজন আছে আৰু কি সাৰ তাৰমানে বেছি খটালে এই তিতাকেৰেলা খেতিৰ বাবে বৰ উপযোগী বা ভাল আৰু ফলন বৃদ্ধিৰ বাবে কোনটো দানা খেতিত সিঁচিব লাগে। তো এ টু জেড কথা মই আপোনালোকলৈ আজি মই শ্বেয়াৰ কৰি দিম। তো কথা হ'ল কি, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো কথা হ'ল এই ৰচুন তিতাকেৰেলা ক'বলৈ গ'লে ইয়াৰ গুটিৰ যিটো দাম আপোনালোকে নিশ্চয় যিসকলে কৰিছে আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু কেৰেলা কিন্তু যথেষ্ট পৰিমাণে লাগিব গছত। আপোনালোকে যদি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে আগতীয়াকৈ প্ৰস্তুতি ল'ব লাগিব। মই গুটি লগাইছিলোঁ ধৰক নৱেম্বৰ জানুৱাৰীত। তো ইমান দিন মই বিক্ৰী কৰিলোঁ। তো যেতিয়া মই লগাইছিলোঁ তেতিয়া আগমুহূৰ্তত আছিল পটলৰ খেতিত মই তিতাকেৰেলা লগাইছোঁ। ইফালে পটলৰ গছো আছে। তো দুটাই এতিয়া তিতাকেৰেলা যেতিয়া বিক্ৰী কৰা শেষ হ'ব তেতিয়া মই পটলৰ গছখিনি আকৌ ওপৰত বগাবলৈ দিম। তো কথা হ'ল আপোনালোকে এই খেতি কৰাৰ আগমুহূৰ্তত কি কৰিব লাগিব। এয়া পটলৰ গছো আছে, আপোনালোকে চাব পাৰিছে। বিঘাই প্ৰতি আপোনালোকে মিনিমাম 2 গাড়ী গোবৰ দি ল'ব। পটলৰ খেতিৰ মাটিখিনি এনেই আগতীয়াকৈ ভাল হৈ থাকে। বিঘাই প্ৰতি 2 গাড়ী গোবৰ দিয়াৰ পিছত আপোনালোকে বিঘাই প্ৰতি আপোনালোকে 2 গাড়ী গোবৰ দিয়াৰ পিছ মুহূৰ্তত ধুনীয়াকৈ হাল মাৰি ল'ব। ট্ৰেক্টৰেই হওক গৰু হালেই হওক, আজিকালি গৰু হাল নাইকিয়াই হৈ গ'ল, আমাৰ মাজৰ পৰা বিলুপ্তিৰ ফালে গতি কৰি আছে। তো বিশেষকৈ কি এটা কথা হ'ল কি, আমাৰ অসমীয়া মানুহসকলৰ কিন্তু গৰু হাল থকাটো বহুত জৰুৰী। তাৰ কাৰণ হ'ল ট্ৰেক্টৰেৰে হাল মাৰিলে মাটিখিনি একদম পূৰা যেন সমান নহয়, ধূলিময় কৰাত বহুত অসুবিধা হয়। তাৰ কাৰণে মই আপোনালোকক কৈছোঁ গৰু হাল থকাটো বহুত ভাল। গৰু হাল থাকিলে মৈয়াব পাৰি, ভালদৰে মাটি সমান কৰিব পাৰি, গুটি লগাবৰ কাৰণে প্ৰস্তুতি ল'ব পাৰি। তো সেই পদ্ধতিত আপোনালোকক মই গৰু হালৰ কথাও কৈছোঁ। আৰু কথা হ'ল লগাইছিলোঁ কেনেকুৱা, 3 ফুট দূৰে এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট ৰাখিছিলোঁ আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্বত মই অলৰেডি 5 ফুট দিছিলোঁ, দি কিনে মই লগাইছিলোঁ। তো এতিয়া কি হ'ল, যথেষ্ট পৰিমাণে তিতাকেৰেলা লাগিছে। ইমান ধুনীয়াকৈ লাগে গছবিলাকত তিতাকেৰেলা, তাৰ কাৰণে মই বহুত তাৰমানে শুক্ৰিয়া আদায় কৰিছোঁ আল্লাহৰ তাত। যথেষ্ট পৰিমাণে ফলন দিছে। তো আপোনালোকেও যদি কৰিম বুলি ভাবিছে বা কৰাৰ ইচ্ছা আছে, আগ্ৰহী আছে, তেনেহ'লে আপোনালোকেও দেৰি নকৰি আপোনালোকে আগতীয়াকৈ কৰিব। তাৰমানে কাতি আঘোণ মাহত এই খেতি কৰিলে ফলন বেছি হয়। তো মই সেই মুহূৰ্ততে কৰিছিলোঁ। তো ইফালে মই জলকীয়া খেতিও কৰিছোঁ, ইফালে 1 বিঘা মাটি বেঙেনা খেতিও কৰিছোঁ। তো মই সবিশেষ মই আপোনালোকক দেখুৱাই দিম। তো এইটো জেড কথা আপোনালোকে শুনিব পাৰিব। তো কথা হ'ল কি, আপোনালোকৰ যদি গুটিও লাগে বা বিধানৰ কথা কৈ আছোঁ, আপোনালোকৰ যদি লাগে তেনেহ'লে আপোনালোকে মোলৈ অৰ্ডাৰ দিব পাৰিব। মই বহুত ডেলিভাৰী দি আছোঁ, পটলৰ শিপা দি আছোঁ, কেৰেলাৰ গুটি দি আছোঁ, ভোলৰ গুটি দি আছোঁ, তাৰমানে ইত্যাদি যাৱতীয় যিখিনি গুটি লাগে, সাৰ লাগে, দানা লাগে, মই চব দি আছোঁ। কিন্তু কথা হ'ল কি, মনোযোগী হৈ যদি আপোনালোকে কৰিব বা কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে আগতীয়াকৈ মোৰ লগত যোগাযোগ কৰিব লাগিব। যোগাযোগ কৰিবৰ কাৰণে আপোনালোকলৈ মই নাম্বাৰো দি দিছোঁ। আপোনালোকে কমেণ্ট বক্সৰ পৰা নাম্বাৰখিনি লৈ আপোনালোকে মোৰ তাত ফোন মাৰক। ফোন মাৰাৰ পিছত আপোনালোকে মোৰ লগত ধুনীয়াকৈ কথা শ্বেয়াৰ কৰক। যদি কিবা প্ৰব্লেম পাইছে বা মোৰ ভাষাতেই হওক বা কিবা আপোনালোকৰ কৰ্মকাণ্ডত আপোনালোকে কিজানি কিছুমান কথা বুজি পোৱা নাই, সেই
ক্ষেত্ৰত আপোনালোকে বহুতখিনি হেল্প মই আপোনালোকক কৰিম বুলি মই আশা কৰিছোঁ। তো মই নতুন খেতি মই আপোনালোকক দেখুৱাই আছোঁ। মই যে কৰিছিলোঁ এই খেতিত ফলন যথেষ্ট আহে, কিন্তু কথা হ'ল কি আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ খটাব আৰু আপোনালোকে পাৰিলে কেৰেলা খেতিত পানীয়া ঔষধখিনি আপোনালোকে নিদিব। পানীয়া ঔষধখিনি দিয়াৰ লগে লগে কি হয়, গছখিনি ৰঙা হয়। ইফালে মোৰ গছখিনি আপোনালোকে চাব পাৰিছে একদম পূৰা চিকচিকীয়া হৈ আছে। মই তাৰমানে যিখিনি গুড়ীয়া ঔষধ পেকেটত থকা সেইবিলাক মই ইউজ কৰোঁ। তাৰমানে কোনবিলাক ঔষধ মই আপোনালোকক কৈছোঁ, ইকা আছে, একতাৰা আছে, পেগাছাছ আছে, এইবিলাক ঔষধ মই বেছি ইউজ কৰোঁ। আৰু বিশেষকৈ পানীয়া ঔষধ মই এটাই ব্যৱহাৰ কৰোঁ, যিটো নাম হ'ল আলিকা আছে। এইটো কিহৰ কাৰণে আকৌ কৈছোঁ, এইটো হ'ল বৰল। এই বৰলে কেৰেলাবিলাকক যেতিয়া ফুটা কৰে তেতিয়া কেৰেলাবিলাক ৰঙা হৈ যায়। এই মুহূৰ্তত কি হয়, পকি যায় আৰু সেইবিলাক বিক্ৰী কৰাত বহুত অসুবিধা হৈ যায় বা বিক্ৰী কৰাও নাযায়। তাৰ কাৰণে আপোনালোকে আলিকাটো মাজে মাজে মাৰি দিব। মাৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰিব এই গছত আৰু বৰলবিলাক উৰি নাহে বা নবহে। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে লাগিল কমেণ্টত জনাব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা বহুতখিনি উপকৃত হ'ব পাৰিব। তো আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে কমেণ্টত জনাই দিব। আৰু ইমান দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণে মই নিজে দুখিত বুলি মই সিদিনাখনো ঈদৰ আগদিনাও আপোনালোকক কৈ পঠিয়াইছিলোঁ। তাৰ কাৰণ নানান ধৰণৰ প্ৰব্লেমৰ মাজত মই আছিলোঁ। তাৰ কাৰণে মই আকৌ কৈছোঁ দুখিত বুলি। তো আপোনালোকে মোৰ ভিডিঅ' চাব। চোৱাৰ পিছত যদি আপোনালোকৰ কিবা ক'বলৈ আছে বা ক'ম বুলি ভাবিছে, তেনেহ'লে মোক কমেণ্টত জনাই দিব বা ফোন মাৰিব। তো মই আৰু বিশেষ দেৰি নকৰোঁ। তো আপোনালোকে মাজে মাজে এই জলকীয়া খেতি, এতিয়া কিন্তু খৰাং বতৰ হৈ আছে। ইফালে আমাৰ বহাগ বিহু আহি পালেহি। তো বহাগ বিহুত আপোনালোকক চবকে মই হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহাগ বিহুৰ যাতে আপোনালোকৰ দিন সুখে বা আনন্দৰে ভৰি পৰে, উপজি পৰে, তাৰ কাৰণ কামনা কৰিলোঁ। তাৰ কাৰণে আপোনালোকে যাতে বিহু ভালদৰে পাতিব পাৰে বা মোৰ লগত আপোনালোকে সহযোগ কৰিব পাৰে, মই যাতে আপোনালোকক সহযোগ কৰিব পাৰোঁ বিহু ক্ষেত্ৰত আপোনালোকক বহুত শুভেচ্ছা জনাই মই আজি ভিডিঅ'ৰ পৰা বিদায় ল'ম। তাৰ আগতে মই আপোনালোকক আৰু এটা কথা কৈছোঁ কি ডেলিভাৰীৰ কথাটো কৈ দিছোঁ, যে ডেলিভাৰী যদি আপোনালোকৰ কিবা লাগে আপোনালোকে দেৰি নকৰিব। দেৰি নকৰাকৈ আপোনালোকে মোৰ লগত যোগাযোগ কৰিব বুলি মই আশা ৰাখি আজিৰ ভিডিঅ'ৰ পৰা মই অন্ততঃ বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে মই আকৌ পুনৰাই আপোনালোকৰ মাজত লগ পাব পাৰোঁ, সেই আশাৰে বিদায় লৈছোঁ। ধন্যবাদ।